চৰকাৰী বহু আঁচনি আমি বঞ্চিত হওঁ। প্ৰধানমন্ত্ৰীৰ কৃষক সন্মান নিধিৰ দৰে আঁচনি, য'ত মাটিৰ গৰাকী হ'ব লাগে, মাটিৰ গৰাকী নাই হোৱা কাৰণে মাজুলীত আমি বহু লোকক এতিয়াও প্ৰধানমন্ত্ৰীৰ সন্মান নিধিৰ আমি পুঁজি দিব পৰা নাই। যদি কাৰোবাৰ আমি চৰকাৰে মাটি লওঁ, মাটিৰ পট্টা নাথাকিলে আমি উপযুক্ত মূল্য দিব নোৱাৰোঁ, কাৰণ মাটিখিনি চৰকাৰী কাগজত চৰকাৰী মাটি বুলি লিখা থাকে। আৰু মাটিৰ অধিকাৰ পোৱাৰ লগে লগে অকল মোৰ প্ৰজন্মটোৱে সুৰক্ষিত হৈছে তেনেকুৱা নহয়, মোৰ পিছৰ প্ৰজন্মবিলাকো মাটিৰ কাগজ পোৱাৰ পিছত সুৰক্ষিত হ'ব পাৰে। 10,932টা পৰিয়ালক আমি ম্যাদী পট্টা আমি প্ৰদান কৰিম। আচলতে আমি পট্টাৰ কাগজ ল'বই নালাগে, আপোনালোকৰ মোবাইলতে আমি ডিজি লকাৰ সৃষ্টি কৰিছোঁ, পট্টাখন আমি পঠাই দিম, সদায় পট্টাখন থাকিয়ে যাব, হেৰালেও পট্টাখন উলিয়াই ল'ব পাৰিম, অফিচত যাব নালাগে। কিন্তু তথাপিতো কাগজৰ পট্টা এখনো সভাৰ পিছত আমি একেলগে পাম। আমি এই ধৰণে মাটিৰ পট্টা দিয়া আৰু প্ৰতিখন মাটিৰ পট্টা খিলঞ্জীয়া লোকে পোৱা, যে মিছন বসুন্ধৰা 1 যেতিয়া আৰম্ভ হৈছিলে, আমি অসমত 19 লাখ মানুহৰ মাটি বাৰীৰ সমস্যা দূৰ কৰিছিলোঁ। আমাৰ 5 বছৰৰ কাৰ্যকালত মাটি বাৰীৰ সমস্যাখিনি আমি মানুহক সমাধান কৰি দিব খুজিছোঁ। আৰু অকল পৰিয়াল আৰু যে মানুহৰে মাটিৰ সমস্যা আছে তেনেকুৱা নহয়, আমাৰ বহুত নামঘৰ আছে, মাটিৰ পট্টা নাই, সত্ৰ পাতিছোঁ, মাটিৰ পট্টা নাই, মন্দিৰ হৈছে মাটিৰ পট্টা নাই, ক্লাব হৈছে মাটিৰ পট্টা নাই, যুৱক সংঘ হৈছে মাটিৰ পট্টা নাই, দনীয় পলুৰ অনুষ্ঠান পাতিছোঁ, মাটিৰ পট্টা নাই। অৰ্থাৎ ব্যক্তিৰ লগে লগে সামাজিক অনুষ্ঠানবিলাকৰো হাতত মাটি নাই। চৰকাৰে পুঁজি এটা দিলে মাটিৰ কাগজ খোজে, SDC অফিচত গৈ কিবা কিবি কৰি কাগজ বনাই দিব লাগে। আনকি মাজুলীৰ সত্ৰসমূহৰো মাটি বাৰীৰ বহুত সমস্যা আছে। মিছন বসুন্ধৰা 3ত আমি ব্যক্তিৰ লগতে অনুষ্ঠানসমূহৰো আমি মাটিৰ সমস্যা আমি সমাধান কৰি দিব খুজিছোঁ। আমাৰ মাটি থকা মানুহৰ কিছুমান পট্টা একেলগে আছে, এজমালি পট্টা বুলি কওঁ। একেলগে মাটিৰ পট্টাবিলাক থকাৰ কাৰণে যেতিয়া বিক্ৰী কৰাৰ সময়ত এজন মানুহে চহী নামাৰিলে আনজন মানুহে মাটিটো বিক্ৰী কৰিব নোৱাৰে, ঘৰত কাজিয়াও লাগে। আমি মিছন বসুন্ধৰা 3ৰ সময়ত আমি এই এজমালি পট্টাবিলাকো আমি পৰিয়ালটোৰ মাজত পৃথকীকৰণ কৰি দিব খুজিছোঁ, যাতে মানুহৰ আৰু মাটি বাৰী লৈ কোনো ভায়েক ককায়েকৰ মাজত যাতে আৰু কাজিয়া পেচাল লাগিব নোৱাৰে। শ্ৰদ্ধাৰ ৰাইজ, এই মিছন বসুন্ধৰা 2ৰ সময়ত আমি 3 লাখ বিঘা মাটি ৰাইজৰ মাজত বিতৰণ কৰিবলৈ সক্ষম হৈছোঁ। যোৱাকালি মই ঢকুৱাখানাত আছিলোঁ, তাতো প্ৰায় 12,000 ব্যক্তিয়ে মাটিৰ পট্টা পাইছে। আগতে ট্ৰাইবেল বেল্ট এণ্ড ব্লক আছিলে, আহোম চুতীয়াসকলেও তাত মাটি পোৱা নাছিল। এইবাৰ প্ৰথমবাৰৰ বাবে তেওঁলোকে মাটি পালে। আজি মাজুলীত 10,000, ইয়াৰ পৰা মই গহপুৰলৈকে যাম, গহপুৰতো 9,000 লোকে মাটিৰ পট্টা পাব। বসুন্ধৰা 1ৰ সময়ত 19 লাখ, বসুন্ধৰা 2ৰ সময়ত 3 লাখ পৰিয়ালৰ আমি মাটি বাৰীৰ সমস্যা সমাধান কৰিছোঁ। আজি আমি আৰু নতুন নতুন কাম কৰিব খুজিছোঁ। ভুৱন পেগু ডাঙৰীয়াই কৈছে যে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম, 1.5 লাখ 2 লাখ ল'ৰাই চাকৰি পাব। যিখিনি ল'ৰাই চাকৰি কৰিব নোখোজে, উদ্যোগ কৰিব খোজে, তেওঁলোককো আমি আজি চৰকাৰৰ পৰা পুঁজি দিয়াৰ ব্যৱস্থা কৰিছোঁ। অহা সপ্তাহৰ পৰা মাজুলীতো ইণ্টাৰভিউ আৰম্ভ হ'ব।
আমাৰ যিখিনি ল'ৰা ছোৱালীয়ে চাকৰি পোৱা নাই তেওঁলোকে চৰকাৰৰ পৰা ব্যৱসায় উদ্যোগ প্ৰতিষ্ঠা কৰাৰ কাৰণে পুঁজি পাব। এতিয়া মই যতে মিটিঙত গৈছো আৰু এটা নতুন কথা কৈ আছো যে আমাৰ বাইদেউসকলক আমি লাখপতি বনাম। এতিয়া বনিব ইচ্ছা আছে নে নাই? কাৰ কাৰ নাই হাত দাঙকচোন। আচ্ছা, বনিব কাৰ কাৰ ইচ্ছা আছে হাত দাঙক এতিয়া। বাপৰে, ইমান লাখপতি বাইদেউ হৈ যাব। পিঠা তিঠা পাম নে নাই? মাজুলীত আহিলে পাম নে নাই? এতিয়া কেনেকে লাখপতি বনিব লাগে এইটো মই বুজাই দিওঁ, ঠিক আছে? ফৰ্ম পালে নে নাই? ফৰ্মখন ললে নে নাই আপোনালোকে? এতিয়া 2, 3, 4, 5, 6 তাৰিখ এই সপ্তাহটোৰ ভিতৰত আপোনালোকে ফৰ্মখন ঘূৰাই দিব। আৰু যেতিয়া ফৰ্মখন ঘূৰাই দিব, ফৰ্মখনত বেংকৰ একাউণ্ট নম্বৰটো ভাল কৰি লিখিবই। IFC কোড আৰু একাউণ্ট নম্বৰটো ভাল কৰি লিখিব। আৰু ফৰ্মটো লোৱাৰ পিছতে কোনোবা এটা দিন আপোনালোকৰ বেংক একাউণ্টত আমি টুপুং কৰি 10,000 টকা ভৰাই দিম। তেতিয়া আমি টকাটো লৈ কি কৰিম? হাজবেণ্ডক দি দিম, গিৰিয়েকক দি দিম ন? কোনে কোনে গিৰিয়েকক টকাটো দিব? হাত দাঙকচোন। কোনেও নিদিয়ে? সঁচা কৈছেতো মোক। যিসকলে নিদিব আৰু কিবা এটা কাম আৰম্ভ কৰিব তেওঁলোকক আমি আৰু 25,000 টকা দিম। এই 25,000 টকা বেংকৰ পৰা দিম, 12,500 ঘূৰাই দিব লাগিব আৰু 12,500 ঘূৰাই দিব নালাগে। তা 10 আৰু 25 কিমান হল? 35,000 হল। 35,000 টকা লৈ আমি কাম বন কৰিলে 2 বছৰৰ ভিতৰত আমি লাখপতি বনি যাম। আৰু যিবিলাক তথাপিতো লাখপতি নবনে 10-20,000 টকা মই আৰু চৰকাৰৰ পৰা দি দিম, হ'ব? কিন্তু লাখপতি বনাইহে এৰিম। কিন্তু যিসকলে আৰু হাজবেণ্ডক বহুত মৰম কৰে, টকাটো দি দিয়ে, সেইখিনি নহব আৰু, হয়নে? মই কৈছো যে আমাৰ মহিলাসকলে হাজবেণ্ডক বহুত মৰম কৰে, এতিয়া হাজবেণ্ডেও মহিলাসকলক মৰম কৰিব লাগিব, হয়নে? এই টকাটো নললে মৰমটো গম পোৱা যাব। ঘৰত কৈ দিব মই তেনেকে কৈছো বুলি, ঠিক আছে? এতিয়া আমি আমাৰ ছোৱালীসকলৰ কাৰণেও আৰু এটা নতুন আঁচনি আনিছো। মই ছোৱালী আঁচনি আনিলে ল'ৰাবিলাকে কয়, দাদা আমাৰ কাৰণে নাই নেকি? মই বোলো ৰখ, আমিতো ছোৱালীৰ পেটৰ পৰাহে জন্ম হৈছো, গতিকে প্ৰথমতে ছোৱালীকে দিব লাগিব। কোনোবা আছে নেকি ল'ৰাৰ পেটৰ পৰা জন্ম হোৱা ইয়াত? আছে? কোনোতো নাই? আচ্ছা, এতিয়া আজিও মেট্ৰিক পৰীক্ষা চলি আছে, হয়নে? যেতিয়া মেট্ৰিক পৰীক্ষা চলিব, ৰিজাল্ট দিব, 5 লাখ ল'ৰা ছোৱালীয়ে যদি মেট্ৰিক পৰীক্ষা পাছ কৰে, 2.5 লাখ ছোৱালী থাকে। কিন্তু কলেজত নামভৰ্তি 1 লাখে কৰে, বাকীয়ে কলেজত নাম নলয়। কিয় নাম নলয়? এডমিশ্যনটোতো চৰকাৰে বিনামূলীয়া দিছে, কিন্তু কলেজত পঢ়িবৰ কাৰণেওতো কিতাপ পত্ৰ কিনিব লাগিব। ডেইলি কলেজত অহা যোৱা কৰিবৰ কাৰণে দেউতাক মাকে কিবা এটা টকা দিব লাগিব। ক'ৰ পৰা দিব? সেইকাৰণে দেউতাক মাকে কি কৰে, ছোৱালীটোক কলেজত নপঢ়াই বিয়াৰ দৰা চাবৰ কাৰণে আৰম্ভ কৰে, যে ক'বাৰ পৰা ভাল ল'ৰা এটা পালে বিয়া দি দিওঁ। এইবাৰ আমি কৰিছো কি, যে এডমিশ্যনটোতো ফ্ৰী পাবই। মেট্ৰিক পাছ কৰা যিমান ছোৱালী কলেজত এডমিশ্যন ল'ব, তেওঁলোকক মই চৰকাৰৰ পৰা তেওঁলোকক 10,000 টকা আমি ছোৱালীসকলক দি দিম। দেউতাক মাকৰ কষ্ট অলপ কমিব, ছোৱালীবিলাকে কলেজত নামভৰ্তি কৰিব পাৰিব। যিবিলাকে হায়াৰ ছেকেণ্ডাৰী পাছ কৰি গ্ৰেজুৱেশ্যনত যাব, তেওঁলোকক আমি 12,500 টকা দিম।
আৰু যিবিলাকে পোষ্ট গ্ৰেজুৱেট পঢ়িব তেওঁলোকক আমি 15,000 টকা দিম যাতে দেউতাক মাকে ছোৱালীসকলক পঢ়া শুনা কৰাৰ পথত আগবঢ়াই লৈ যায় কাৰণ আজিকালি ছোৱালীৰ বহুত সুবিধা ছোৱালীৰ চাকৰি বহুত বেছি ব্যক্তিগত খণ্ড প্ৰাইভেট ইনষ্টিটিউট গভৰ্ণমেণ্ট গতিকে ছোৱালীক যিমানে আমি পঢ়া শুনা কৰোৱাম